পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো তোমালোকৰ কাৰণে আনিছোঁ নৱম শ্ৰেণীৰ কোঅৰ্ডিনেট জিএমটি চেপ্টাৰটো। বলক এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। লেসন 3 স্থানাঙ্ক জ্যামিতি কোঅর্ডিনেট জ্যামিতি। কোঅর্ডিনেট জ্যামিতি মানে কি? স্থানাঙ্ক জ্যামিতি বুলিলে আমি কি বুজি পাওঁ? কোঅর্ডিনেট জ্যামিতি কৰিব লাগিলে আমাক ৰেখা দুডাল লাগিব। এই দুডাল কি লাগিব? আমাক ৰেখা লাগিব। এটা ৰেখাৰ নাম হ'ল x ৰেখা, x ডেশ, আৰু এটা ৰেখা হ'ল y ডেশ। এইটো বিন্দু কোৱা হয় o বিন্দু বা মূল বিন্দু। মূল বিন্দুৰ পৰা সোঁফালে যদি যোৱা হয় তেতিয়াহ'লে x ৰ প্লাস হ'ব ধনাত্মক, এইখিনি হ'ব কি ধনাত্মক, প্লাস মানে হ'ল ধনাত্মক, আৰু মূল বিন্দুৰ পৰা বাওঁফালে আহিলে কি হ'ব ঋণাত্মক, ইফালে মাইনাস বিলাক হ'ব। o বিন্দুৰ ওপৰৰ পৰা y মান বিলাক ইফালে কি হ'ব প্লাস ধনাত্মক, আৰু মূল বিন্দুৰ তলৰ ফালে কি হ'ব ঋণাত্মক, এটা হ'ব কি ঋণাত্মক মাইনাস মাইনাস। স্থানাঙ্ক জ্যামিতি কৰিব পাৰিলে আমাক কি লাগিব? ৰেখা দুডাল লাগিব। এডাল হ'ল x ৰেখা আৰু এডাল হ'ল y ৰেখা। x ৰেখাডালক কোৱা হয় আনুভূমিক ৰেখা, এই ৰেখাডালক কোৱা হয় আনুভূমিক ৰেখা, আনুভূমিক ৰেখা, আৰু y ৰেখাডালক কোৱা হয় উলম্ব ৰেখা, উলম্ব ৰেখা। এইখিনিতে মই বুজাই গৈ আছো। বহুকেইটা কুৱেশ্যন পোৱা গৈছে এতিয়া। স্থানাঙ্ক জ্যামিতি কৰিলে আমাৰ ৰেখা কেইটা লাগিব? দুডাল, এডাল হ'ল x ৰেখা আৰু এডাল হ'ল y ৰেখা। মূল বিন্দু থাকিল, মাজৰ বিন্দুটো কি বুলি কোৱা হয়? যিটো বিন্দু ছেদ কৰা বিন্দু কি বুলি কোৱা হ'ব? মূল বিন্দু বুলি কোৱা হ'ব বা o বিন্দু বুলি কোৱা হ'ব। মূল বিন্দুৰ সোঁফালে x ৰ মানবিলাক কি হ'ব ধনাত্মক মানে প্লাসৰ মানবিলাক, আৰু x ৰ বাওঁফালে বিলাক কি কোৱা হ'ব ঋণাত্মক। মূল বিন্দুৰ ওপৰৰ ফালে y মানবিলাক হ'ব ধনাত্মক আৰু তলৰ ফালে হ'ব ঋণাত্মক। ঋণাত্মক মানে মাইনাস, ধনাত্মক মানে হ'ল প্লাস। ইয়াতে আমাৰ চোক চাৰিটা থাকে। এইকেইটা চোক কেইটা ভাগ কৰা হৈছে? চাৰিটা ভাগ কৰা হৈছে। চোক এই ভাগবিলাকক কি বুলি কোৱা হয়? চোক বুলি কোৱা হয়। এইটো হ'ব তোমাৰ চোক 1, চোক 1। এইটো ভাগক কোৱা হয় চোক 2, এইটো কোৱা হ'ব চোক 3, আৰু চোক 4, চাৰিটা। তাৰপিছত আৰু চোক 1 মানে হ'ল প্লাস প্লাস। কেনেকৈ প্লাস হ'ব? x ৰ মানবিলাক যদি প্লাস থাকে আমি এইফালে বহাম, y মানবিলাক যদি প্লাস থাকে আমি এইফালে বহাই যাম, গতিকে দুফালে কি হ'ল এইখিনি প্লাস প্লাস। চোক 1 মানে হ'ব কি প্লাস প্লাস, প্লাস প্লাস। পিছত মান বহালে আৰু ভালকৈ গম পাবা। চোক 2 কি হ'ব মাইনাস প্লাস। এইফালে আহিলে x ৰ মানবিলাক এইফালে আহিলে মাইনাস, আৰু y মানবিলাক ওপৰৰ ফালে হ'লে প্লাস। তাৰমানে চোক 2 মানে হ'ব মাইনাস প্লাস। চোক 3 হ'লে কি হ'ব? চোক 3 মানে এইখিনি হৈ নহয়, এইটো ভাগ এইফালে আহিলে x ৰ বাওঁফালে মাইনাস আহিব, আৰু y মানো কি হ'ব লাগিব মাইনাসে হ'ব লাগিব। চোক 3 মানে কি হ'ব মাইনাস 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 মানবিলাক হ'ব চোক 3। আৰু চোক 4 কি হ'ব? x ৰ মান যাব প্লাসত আৰু y মান আহিব মাইনাসত, গতিকে চোক 4 মানে হ'ব কি প্লাস মাইনাস। এনেকৈ গম পাবা। যদি সংখ্যাকেইটা প্লাসত থাকে, দুটা প্লাসত থাকিলে চোক 1ত বহাবা, এটা মাইনাস এটা প্লাস থাকিলে এটা মাইনাস নহয়, প্ৰথমটো মাইনাস হ'ব লাগিব। x ৰ মানটো যদি মাইনাস হয়, y মানটো যদি প্লাস হয় তেতিয়াহ'লে চোক 2ত পৰিব
তাৰপিছত চক 3 মানে হ'ব কি মাইনাছ মাইনাছ হ'লে চক 3 পৰিব আৰু চক 4 হ'লে কি প্লাছ মাইনাছ। ইয়াতে আমাৰ কেইবাটা কুৱেশ্যন হ'ল। কুৱেশ্যন এতিয়া চাবা স্থানাংক অক্ষ কাক বোলে? সমতল এখনত থকা ৰেখাডালক কি বুলি কোৱা হ'ব? স্থানাংক অক্ষ। সমতল এখনত থকা ৰেখাডালক কি বুলি কোৱা হয়? স্থানাংক অক্ষ। এই ৰেখাডালৰ নাম কি? x ৰেখা বা y ৰেখা বা আনুভূমিক ৰেখা বা উলম্ব ৰেখা। যদি সোধা হয় x ৰেখাডালৰ নাম কি? আনুভূমিক ৰেখা আৰু y ৰেখাডালৰ নাম কি? উলম্ব ৰেখা। এই দাপোনখনে বা ৰেখাডালে কেইটা ভাগ কৰিছে? 4টা ভাগ কৰিছে। এই ভাগ কৰিলে ভাগক কি বুলি কোৱা হয়? চক বুলি কোৱা হয়। x ৰেখা আৰু y ৰেখাডালে কটাকটি কৰা বিন্দুটো কি বুলি কোৱা হ'ব? o বিন্দু বা মূল বিন্দু। তাৰপিছত মূলবিন্দুৰ সোঁফালে x মানবিলাক কি হ'ব? ধনাত্মক। মূলবিন্দুৰ বাওঁফালে মানবিলাক কোৱা হ'ব ঋণাত্মক। মূলবিন্দুৰ ওপৰৰ ফালে y মানবিলাক হ'ব ধনাত্মক। মূলবিন্দুৰ তলৰ ফালে হ'ব ঋণাত্মক। এইখিনি জানিলে 3.2 কুৱেশ্যন কেইটা কৰিব পাৰিবা। ঠিক আছে, এইখিনি লিখি লোৱা। স্থানাংক অক্ষ কাক বোলে? নম্বৰ 1 নম্বৰ প্ৰশ্ন। স্থানাংক অক্ষ কাক বোলে? সমতল এখনত থকা ৰেখাৰ দুডালক সমতল এখনত থকা ৰেখাৰ দুডালক এখনত থকা ৰেখাৰ দুডালক স্থানাংক অক্ষ বোলে। দুডালক স্থানাংক অক্ষ বোলে। গমা পাইছা? এই দুডাল ৰেখা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন লিখিবা এই ৰেখা দুডালৰ নাম কি? আনুভূমিক ৰেখা আৰু উলম্ব ৰেখা। আনুভূমিক ৰেখাৰ ব্ৰেকেটত x বুলি দিবা আৰু উলম্ব ৰেখাত ব্ৰেকেটত y বুলি দিবা। আনুভূমিক ৰেখা ব্ৰেকেটত x দিয়া, 2 নম্বৰ উলম্ব ৰেখা ব্ৰেকেটত y দিয়া। নম্বৰ স্থানাংক অক্ষ দুডালে সমতলখনক কেইটা ভাগত ভাগ কৰিছে আৰু ভাগকেইটা কি কি? সমতলখনক কেইটা ভাগত ভাগ কৰিছে আৰু ভাগকেইটা কি কি? উত্তৰ স্থানাংক অক্ষ দুডালে সমতলখনক 4টা ভাগ কৰিছে। 4টা ভাগ কৰিছে। ভাগকেইটা হ'ল চক 1, চক 2, চক 3, চক 4।
নেক্সট অক্ষৰ দুডালে ছেদ কৰা বিন্দুটোক কি বোলে? অক্ষৰ দুডালে ছেদ কৰা বিন্দুটোক কি বোলে? মূলবিন্দু বেলেগত উৰি ধৰিবা বিন্দুটোক মূলবিন্দু বোলে। যদি মূলবিন্দুৰ স্থানাংক কিমান সোধে তেতিয়াহ'লে কি লিখিবা? মূলবিন্দুৰ স্থানাংক বুলি ক'লে কি লিখিব লাগিব? মূলবিন্দুৰ স্থানাংক কিমান বুলি যদি প্ৰশ্ন সোধে, মূলবিন্দুৰ স্থানাংক কিমান? মূলবিন্দুৰ স্থানাংক কিমান বুলি যদি সোধে, এক্সৰ পৰা গ'লেও তোমাৰ ও আহিব নাই, ৱাইৰ পৰা আহিলেও ও আহিব নাই, গতিকে মূলবিন্দুৰ স্থানাংক কিমান? ও বা 0 0। হ'ব, এইকেইটা কৈছনে? তাৰপিছত একটা নোটছ কেইটা লিখিবাচোন, নোট হিচাপত লিখিবা। যদি বিন্দু এটাৰ ভুজ x বিন্দু এটাৰ কি ক'লো? যদি বিন্দু এটাৰ ভুজ x আৰু কুটি y, তেন্তে বিন্দুটোৰ স্থানাংক xy। যদি বিন্দু এটাৰ ভুজ x কুটি y, তেন্তে বিন্দুটোৰ স্থানাংক xy। y তেন্তে বিন্দুটোৰ স্থানাংক xy। এইখিনিতে এটা বস্তু জানিব লাগিব আকৌ, ভুজ মানে কি? ভুজ বুলি ক'লে কি বুজি পাইছা? কি লিখিছানে? ভুজ মানে কি বুজি পাইছা এতিয়া? স্থানাংক বুলি ক'লে দুটা মান লাগে, x এটা মান লাগিব আৰু y এটা মান লাগিব। স্থানাংক বুলি যদি সোধে তেতিয়াহ'লে আমাক কি লাগিব? দুটা মান লাগিব, x এটা মান আৰু y এটা মান লাগিব। এতিয়া এইটো যে লিখিলো ভুজ মানে কি? x অক্ষৰৰ পৰা y অক্ষৰ দূৰত্ব বা y অক্ষৰৰ পৰা x অক্ষৰ দূৰত্ব। এটা ৰেখা আছে আমাৰ y, এই ৰেখা হ'ল x, y অক্ষৰৰ পৰা যেতিয়া আমি এই ডিসটেন্স টানিম তেতিয়া এটা কি হ'ব? ভুজ হ'ব। ভুজ হ'ব এইটো। y যেনিবা কিবা মান আছে, y যেনিবা কিবা মান আছে, x লৈকে আমি জানিব লাগিব। যেতিয়া আমি y পৰা x টানিম সেইটো কি হ'ব? সেই ৰেখাডালৰ স্থানাংক হ'ব ভুজ। ইয়াতে যেনিবা 5 আছে, ইয়াতে যেনিবা 5 আছে, আমি পরে জানিব লাগিব ইয়াকে জানিব লাগিব। গতিকে এনে কি হ'ব? 0 হ'ব। এটা এই x y অক্ষৰৰ পৰা x অক্ষৰ দূৰত্ব কিমান হ'ব? 5 আৰু 0 হ'ব। এইটো ধৰি আছো 5 নম্বৰ কোনটো আগৰ নোটটো দিছিলো কি ইয়াৰ স্থানাংক কি হ'ব? x আৰু y হ'ব। মান নহলে কি হ'ব? আমি y পৰা x yx, x ৰ পৰা y x y, সেইটো হ'ল ভুজ। যদি মান দিয়া যায় y মান যিমান হ'ব তাৰ লৈকে যাইলে x মান লৈকে কি হ'ব? ইহঁতৰ ভুজ হৈছে। এইখিনি লিখিলো এতিয়া। 3.2 পেজ নম্বৰ 85 উলিয়াই ল'বা। প্ৰশ্নকেইটা আছে আমাৰ তলপৰিটো প্ৰশ্ন উত্তৰ দিয়া।
উত্তৰকেইটা তোমালোকে ক'ব পাৰিবা। কাঁইটীয়া সমতলত থকা বিন্দু এটা অৱস্থা নিৰ্ণয় কৰিবলৈ আনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখাডালৰ নাম কি সুধিছে? এক্স ৰেখা আৰু ৱাই ৰেখা। এইটো হৈ গ'ল, অলৰেডি লেচনটো বুজোৱা হৈ গৈছে। 2 নম্বৰ, এই ৰেখাডালে সমতলখনক সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? চুক। এইটো হৈ গৈছে। নাম্বাৰ 3, এই ৰেখাডালে পৰস্পৰৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দু দুটাৰ নাম লিখা। মূল বিন্দু। এবাৰ আহিল তলত দিয়াকেইটা লিখা। ছবিটো চাব লাগিব। চিত্ৰ 3.14 চোৱা আৰু তলত দিয়াকেইটা লিখা। বি বিন্দুৰ স্থানাংক আমি চাব লাগিব, এই ছবিটো চাব লাগিব। বি বিন্দুৰ স্থানাংক, এতিয়া বি চোৱা, বি বিন্দুৰ স্থানাংক এইটো বি বিন্দুৰ স্থানাংক কিমান হ'ব? 2 আৰু -5। বি বিন্দুৰ স্থানাংক 2 -5, 2 -5। চি বিন্দুৰ স্থানাংক, চি বিন্দুৰ স্থানাংক চোৱা তোমালোকে। চি বিন্দুৰ স্থানাংক কিমান হ'ব? 5 আৰু -5, 5 -5। এবাৰ কৈছে কি -3 -5 স্থানাংকৰ চিনাক্ত কৰিব পৰা বিন্দুটো। -3 -5 বিন্দুটো সুধিছে, কোনটো বিন্দুৱে -3 -5 কৰিছে? এইটো ই বিন্দু, পাৰিছেনে? ই বিন্দুৰ পৰা ওপৰৰ ফালে -3 আৰু এইটো হ'ল -5। গতিকে -3 -5 বিন্দুটো কি হ'ব? ই বিন্দু। ই বিন্দু। 2 -4 স্থানাংকৰ চিনাক্ত কৰিব পৰা বিন্দুটো। 2 -4 এইটো জি হয়নে নহয়? 2 -4, 2 -4 কি বিন্দু চিনাক্ত কৰিছে? জি বিন্দু। ডি বিন্দু ভোজ, তেতিয়া মই কৈছোঁ ডি বিন্দুটোৰ ভোজ এয়া কিমান? 6। ডি বিন্দুটোৰ ভোজ 6, তাৰমানে ৱাইৰ পৰা ক'লৈ টানে? এক্সলৈ টানে। তাৰপিছত এইচ বিন্দুৰ কুটি, এইচ চোৱা, এইচ বিন্দুৰ কুটি -3। এল বিন্দুৰ স্থানাংক, আকৌ স্থানাংক সুধিছে। এল বিন্দুৰ স্থানাংক কিমান আছে? 5 আছে। 5 আমি এনেকৈ জানিব লাগিব, যিহেতু ইফালে মান নাই। এইফালে জানিলে কি হ'ব? 5ৰ তলত মূল বিন্দু কি আছে? 0 আৰু 5। এক্সৰ মানটো আগত দিব লাগে। ওপৰফালে ৱাই মান প্লাছত আছে। এম বিন্দুৰ স্থানাংক, এম চোৱা, -3 আৰু এইফালে নাটানে নহয়, এনেকৈ গুচি নাযায় নহয়, এনেকৈহে যাব। ইফালে আহিল আৰু ইফালে যাব। -3 হ'লে এইটো মূল বিন্দু নহয়, মূল বিন্দুৰ পৰা কোনফালে গৈছে? বাওঁফালে গৈছে, মানে মাইনাছ। যদি এনেকৈ থাকিল হয় তেতিয়া মানকেইটা কথা বেলেগ আছিল। ইমান আছে, গতিকে -3 আৰু কি হ'ব? 0 হ'ব। এম বিন্দুৰ স্থানাংক হৈছে। হ'ব দিয়া। আমি এই বিন্দুকেইটা 2 4 5 -3 -6 -5 4 0 -4 3 3 4 এই বিন্দুকেইটা আমি ৰেখাত বহুৱাব লাগে, সমতল ৰেখাত বহুৱাব লাগে। কোনটো অক্ষত আছে জানিব লাগে। এতিয়া চাবা, এই ৰেখাৰ নাম কি আছিল আমাৰ? এক্স ৰেখা, এক্স ডেছ, আৰু এইডাল হ'ল ৱাই ডেছ। মাজত আহিল আমাৰ ও বিন্দু। 2 4 ইয়াৰ প্ৰথম মানটো হ'ল এক্সৰ মান, ছেকেণ্ড মানটো হ'ল ৱাইৰ মান। প্ৰথম মানটো হ'ল এক্সৰ, ছেকেণ্ড মানটো হ'ল ৱাইৰ মান। 2 4 2টো কাৰ মান? এক্সৰ, 4টো হ'ল কাৰ মান? ৱাইৰ মান। 2টো প্লাছত আছে আৰু 4টো প্লাছতে আছে। এক্সৰ 2 প্লাছত থাকিলে আমি কোনফালে যাম? সোঁফালে যাম নে বাওঁফালে যাম? সোঁফালে যাম। 1 2 আৰু ৱাই মানটো আমি 4টো কোনফালে জানিম? ওপৰৰ ফালে। 1 2 3 4 3 4। তাৰমানে 2 4 বিন্দুটো ক'ত থাকিল? চক 1ত থাকিল। মই তেতিয়া কৈছোঁ যে চক 1 মানে প্লাছ প্লাছ, দুটা অংশত থকা প্লাছত থকাৰ কাৰণে চক 1ত পৰি গ'ল। বুজি পাইছা? নেক্সটটো আছে আমাৰ 5 -3। 5টো প্লাছত আছে নে মাইনাছত আছে? প্লাছত আছে।
x মানে y মান x মাক কোনফালে যাব সোঁফালে যাব 1 2 3 4 5 আৰু -3 কোনফালে আহিব তলফালে আহিব -1 -2 -3 5 -3 চোক কিমান হ'ব এইটো চোক কিমান হ'ব চোক 4 1 2 3 4 চোক 4 আৰু চোক 4 মানে কি আছিল প্লাস মাইনাস এটা এইটো সংখ্যা এটা দেখিছে না প্লাস মাইনাস হলে কি হ'ব চোক 4 নেক্সট -6 -5 -6 টো আমাৰ যাব শূন্যৰ পুৰ বাওফালে মাইনাস আছে -1 -2 -3 -4 -5 -6 আৰু y মানটো কি আছে -5 আছে কোনফালে আহিব তলৰ ফালে -1 -2 -3 -4 -5 -6 -5 দুটা কেনেকৈ আহিল মাইনাস হৈ আহিল গতিকে চোক 3 মাইনাস থাকিলে কিমান হ'ব চোক 3 তাৰ পিছত আছে 4 0 4 টো x ৰ মান প্লাসত আছে ইয়াতে থাকি গল আৰু y মানটো হ'ল 0 এইটা থাকি গল 4 0 দুটা প্লাস তাৰ পিছত নেক্সট আছে -4 3 -4 টো বাওফালে ইয়ালৈকে আহিল আৰু +3 ওপৰফালে 1 2 3 1 2 3 -4 3 চোক কিমান হ'ব এইটো মাইনাস প্লাস হলে চোক 2 মাইনাস প্লাস হলে চোক 2 নেক্সট আছে 3 আৰু 4 3 টো ইয়াতে আছে আৰু 4 টো ইয়াতে আছে 3 4 চোক 1 চোক 1 মানে হ'ল প্লাস চোক 2 মানে হ'ল মাইনাস প্লাস চোক 3 মানে হ'ল মাইনাস চোক 4 মানে হ'ল প্লাস মাইনাস বুজি পাইছা কৰি লোৱা এইটো